লোকসভা নিৰ্বাচনৰ বাবে সম্পূৰ্ণৰূপে সাজু শোণিতপুৰ জিলা প্ৰশাসন। নিৰ্বাচনৰ বাবে তৎপৰতা বৃদ্ধি পাইছে জিলা প্ৰশাসনৰ। শোণিতপুৰ জিলাৰ জিলা আয়ুক্ত তথা জিলা নিৰ্বাচনী বিষয়া দেৱ কুমাৰ মিশ্ৰই তেখেতৰ কাৰ্যালয়ৰ সন্মিলন কক্ষত লোকসভা নিৰ্বাচন সন্দৰ্ভত সংবাদমেল সম্বোধন কৰি শোণিতপুৰ লোকসভা সমষ্টিৰ 9টা বিধানসভা সমষ্টি তেজপুৰ, ঢেকিয়াজুলি, বৰছলা, ৰঙাপাৰা, পূৰ্বৰ চতিয়া, বৰ্তমানৰ নদুৱাৰ, বিশ্বনাথ, বিহালী, গহপুৰ আৰু বিহপুৰীয়া বিধানসভা সমষ্টিকেইটাত শান্তিপূৰ্ণভাৱে নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ সম্পূৰ্ণ প্ৰস্তুতি সম্পন্ন কৰাৰ কথা সংবাদমেলত উল্লেখ কৰে। উল্লেখযোগ্য যে 11 নং শোণিতপুৰ লোকসভা সমষ্টি শোণিতপুৰ জিলাৰ 5টা, তেজপুৰ, ঢেকিয়াজুলি, বৰছলা, ৰঙাপাৰা, পূৰ্বৰ চতিয়া, বৰ্তমানৰ নদুৱাৰ, বিশ্বনাথ জিলাৰ 3টা, বিশ্বনাথ, বিহালী, গহপুৰ আৰু লখিমপুৰ জিলাৰ 1টা বিহপুৰীয়া বিধান সমষ্টিৰে গঠিত শোণিতপুৰ লোকসভা সমষ্টি। শোণিতপুৰ লোকসভা সমষ্টিত 7,000ৰো অধিক ভোটাৰ অন্তৰ্ভুক্ত হৈছে। তাৰে ভিতৰত প্ৰায় 6,000ই 18ৰ ঊৰ্ধৰ ভোটাৰ বা তেওঁলোকৰ বয়স 18 বছৰৰ পৰা 25 বছৰ পৰ্যন্ত। দেশৰ নিৰ্বাচন আয়োগে ঘোষণা কৰা অনুসৰি প্ৰস্তুতি প্ৰায় সম্পন্ন কৰাৰ কথা সংবাদমেলত জানিবলৈ দিয়ে। এই সন্দৰ্ভত শোণিতপুৰ জিলাৰ জিলা আয়ুক্ত তথা জিলা নিৰ্বাচনী বিষয়াৰ মন্তব্য। 11 শোণিতপুৰ লোকসভা সমষ্টি, টোটেল 9টা বিধানসভা সমষ্টিৰ যোগ হৈ লোকসভা সমষ্টিটো হৈছে আৰু তাৰে ভিতৰত শোণিতপুৰ জিলাৰ 5টা বিধানসভা সমষ্টি, বিশ্বনাথ জিলাৰ 3টা বিধানসভা সমষ্টি আৰু লখিমপুৰ জিলাৰ বিহপুৰীয়া বিধানসভা সমষ্টি, টোটেল 9টা সমষ্টিলৈ 11 নম্বৰ শোণিতপুৰ লোকসভা সমষ্টি অন্তৰ্গত হৈছে। আৰু আপুনি যিটো সুধিছে, আমাৰ প্ৰায় 7,000ৰ ওপৰত আমাৰ নতুন ভোটাৰ 18+ ভোটাৰ আমাৰ এইবাৰ অন্তৰ্ভুক্ত হৈছে আৰু তাৰে ভিতৰত প্ৰায় 6,000ই মানে 18ৰ পৰা মানে এই 25 বছৰমানৰ ভিতৰত মানে একেবাৰে নতুন ভোটাৰ, মানে আমি যিটো 20+ বুলি কওঁ, 20+ ভোটাৰ প্ৰায় 6,000 আছে আৰু বাকীখিনি 18+ ধৰক। আমাৰ টোটেল 7,000ৰ ওপৰত আমাৰ নতুন ভোটাৰ অন্তৰ্ভুক্ত হৈছে। আৰু ইয়াৰ কাৰণটো হ'ল আমাৰ যিটো সুইপ এক্টিভিটি, আমি যিবিলাক ছিষ্টেমেটিক ভোটাৰ এডুকেশ্যন বা এই আমাৰ সুইপ এক্টিভিটি কৰোঁ, তাতে আমি এৱাৰনেছ প্ৰগ্ৰেম যথেষ্ট বেছি কৰিছিলোঁ আৰু সেইকাৰণে হয়তো আমি কিছু ক্ষেত্ৰত সফলতা লাভ কৰিছোঁ। আমাৰ প্ৰিপাৰেশ্যন আমি সাজু হৈছোঁ, কাৰণ আমাৰ কালি যিটো ঘোষণা হ'ল নিৰ্বাচন সময়সূচী তাৰে ভিছোঁ আৰু আমাৰ 19 এপ্ৰিলৰ দিনা প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ কেন্দ্ৰ অনুষ্ঠিত হ'ব আৰু তাতে শোণিতপুৰ জিলা আছে। গতিকে আমাৰ হাতত সময় ঠিক এমাহ আছে, আজি 17 তাৰিখ। এই এমাহৰ ভিতৰত আমি এতিয়া 20 তাৰিখে আমাৰ ইলেকশ্যন নটিফিকেশ্যন হ'ব। আমাৰ যিটো গাইডলাইন মতে আমি নটিফাই কৰিব লাগিব আৰু তাৰ পাছত ইছ্যু অফ নটিফিকেশ্যন 20 তাৰিখে কৰাৰ লগে লগে লাষ্ট ডেট অফ ফাইলিং নমিনেশ্যন এসপ্তাহ সময় পাব যিকোনো কেণ্ডিডেট বা দলে। 27 তাৰিখৰ ভিতৰত নমিনেশ্যন ফাইল কৰিব লাগিব আৰু তাৰপিছত 28 তাৰিখে স্ক্ৰুটিনি আছে, নমিনেশ্যনৰ স্ক্ৰুটিনি হ'ব আৰু 30 তাৰিখে যদি কোনোবা মানে নিৰ্বাচিত বা কোনোবা যদি আমাৰ কেণ্ডিডেটে যদি উইথড্ৰ কৰিব বিচাৰে, তেতিয়াহ'লে লাষ্ট ডেট অফ উইথড্ৰয়েল এইটো হৈ গ'ল 30 তাৰিখ। এইখিনি আমাৰ সীমা। আৰু তাৰপিছত ইতিমধ্যে ক'লোৱে যে 19 তাৰিখে ইলেকশ্যন আছে আৰু কাউণ্টিং অফ ভোটছ হ'ব আমাৰ সকলোৰে মানে গোটেই ৰাষ্ট্ৰজুৰি এইটো 4 জুনত আৰু 4 জুনত। আৰু তাৰপৰা আমাৰ টোটেল পলিং ষ্টেচন হৈছে শোণিতপুৰ জিলাত, মই যিহেতু DO শোণিতপুৰ হিচাপে কৈছোঁ, আমাৰ 1100 আৰু তাৰে কাৰণে আমাৰ মানে 4,400 পলিং আৰু প্ৰিজাইডিং অফিচাৰ প্ৰয়োজন হৈছে। সেইখিনি আমি যোগাৰ হৈছেই আৰু তাৰ লগত 20% আমি ৰিজাৰ্ভ ৰাখিব লাগে। আমি ইতিমধ্যে ফাৰ্ষ্ট ফেজ প্ৰিজাইডিং অফিচাৰ ট্ৰেইনিং যোৱাকালিৰ পৰা আৰম্ভ কৰিছোঁ আৰু সমগ্ৰ ট্ৰেইনিং প্ৰক্ৰিয়া আমাৰ নিয়ম মতে আমি প্ৰত্যেকজন পলিং আৰু প্ৰিজাইডিং অফিচাৰক আমি 3 ফেজ মানে ট্ৰেইনিং কমপ্লিট কৰিব লাগে। গতিকে এই 3 ফেজ ট্ৰেইনিং আমি 14 এপ্ৰিলৰ ভিতৰত সমাপ্ত কৰিম, যাতে তেওঁলোকে সম্পূৰ্ণৰূপে সাজু হয় নিৰ্বাচন প্ৰক্ৰিয়াৰ বাবে। আমাৰ চেঞ্চিটিভ পলিং ষ্টেচন আমাৰ 27টামান আমাৰ আছে। চেঞ্চিটিভ মানে এনেকুৱা, তাত হয়তো 75%ৰ যদি মানে বেছি পল হয় বা কোনোবা এজন কেণ্ডিডেটৰ ওপৰত মানে হৈয়ে বেছি আহি পৰে, তেনেকুৱা ধৰণৰ কৰিছোঁ। আৰু সেইখিনিৰ ওপৰত আমি তাত এক্সট্ৰা মাইক্ৰ' অবজাৰ্ভাৰ বা আমাৰ পাৰামিলিটাৰী ফ'ৰ্চ এনেকুৱা দিয়া হ'ব। আৰু তাত বাদে আমাৰ প্ৰায় 46 মান মানে 44টা ভোটগ্ৰহণ কেন্দ্ৰ এনেকুৱা য'ত নেকি শ্বেডো এৰিয়া পৰিছে আমাৰ কিছুমান অঞ্চলত, আৰু বিশেষকৈ ফৰেষ্ট এৰিয়াবিলাকত য'ত নেটৱৰ্ক কাভাৰেজ নাই। আমি ইতিমধ্যে আমাৰ নেটৱৰ্ক অপাৰেটৰবিলাকৰ লগত আমি মিটিং কৰিছোঁ আৰু তেওঁলোকক আমি লিষ্টখন শ্বেয়াৰ কৰিছোঁ যথাসম্ভৱ দিব পৰাৰ কাৰণে। আৰু তেওঁলোকে আমাক জনাব, 2 এদিনৰ ভিতৰত আমি কনফাৰ্ম হ'ম
কিন্তু এতিয়াও আমাৰ কিন্তু কিছুমান এৰিয়া আছে য'ত নেকি চেডুৱাৰী আছে মডেল পলিং ষ্টেচন হিচাপত আমি 3টা আমি লৈছোঁ মডেল পলিং ষ্টেচন আমাৰ থাকিব চৰে 3টা নহয় আমাৰ 5টা থাকিব আৰু আমাৰ ওমেন পলিং ষ্টেচন যিহেতু ফিমেল এমপ্লয়ী সংখ্যা যথেষ্ট বেছি গতিকে আমি ওমেন পলিং ষ্টেচন হিচাপত 150 কৰিম আমাৰ যিহেতু 1100 পলিং ষ্টেচন তাৰ ভিতৰত 150 পলিং ষ্টেচন আটাইকেইটা সমষ্টি মিলি আমাৰ 150 হ'ব আৰু 150ৰ ভিতৰত 5টা পলিং ষ্টেচন আমি মডেল পলিং ষ্টেচন হিচাপত নিৰ্বাচন কৰিম এইটো ক'ত কৰিম এতিয়াও নিৰ্বাচন কৰা হোৱা নাই আৰু তাৰে ভিতৰত আমি ইউথ পলিং ষ্টেচন যিখিনি এমপ্লয়ী 30 বছৰৰ অনুৰ্ধৰ 20ৰ পৰা মানে 21ৰ পৰা 30 বছৰৰ ভিতৰৰ যিখিনি ইউথ এমপ্লয়ী থাকে তেওঁলোকক লৈ আমি তেনেকুৱা পলিং ষ্টেচন আমি 10টা কৰিম অৰ্থাৎ প্ৰত্যেক LSC তন্ত্ৰৰ 2টাকৈ হ'ব আৰু আপোনালোকে সোধাৰ নিচিনাকৈ আমাৰ পাৰ্চন উইথ ডিজেবিলিটি বিশেষভাৱে সক্ষম যিসকল লোক দিব্যাংগ লোকসকলৰ আমি 3টা পলিং ষ্টেচন তেওঁলোকৰ দ্বাৰা পৰিচালনা কৰিব পৰা আমি পলিং ষ্টেচন ৰাখিছোঁ তাৰ ভিতৰত আমি এইটো প্ৰচেষ্টা আমাৰ হাত লৈছোঁ যে আমি 2টা অন্তত তেনেকুৱা পলিং ষ্টেচন আমি তেজপুৰ বিধানসভা সমষ্টিত কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ আৰু এটা পলিং ষ্টেচন আমি ঢেকীয়াজুলি সমষ্টিত কৰিম আৰু বাকী আমাৰ আটাইখিনি সিকিউৰিটি এতিয়া আমাৰ মিটিংবিলাক আমাৰ ক্ৰমান্বয়ে হৈছে কাৰণ সিকিউৰিটিখিনি কিছুদিনৰ ভিতৰত মুভ হ'ব আৰু কেইদিনমান পিছতে আমি কিমানখিনি সিকিউৰিটি পাম সেইখিনি আপোনালোকক আমি জনাব পাৰিম আৰু বাকী আমাৰ জিলা প্ৰশাসন সম্পূৰ্ণৰূপে আমি সাজু হৈছোঁ চেলবিলাক সম্পূৰ্ণৰূপে গঠন কৰা হৈছে আৰু আমাৰ যোৱাকালিৰ পৰা আমি সম্পূৰ্ণ যেনেধৰণে আমাক মানে সময়সূচী দিয়া হৈছে সেই সময়সূচীৰে আমি কাম আৰম্ভ কৰিছোঁ মানে 2টা 5টা পলিং ষ্টেচনত মানে 5টা LSCত আমি 10টা ৰাখিছোঁ আৰু লগতে এইবাৰ আৰু এটা আমি কাম কৰিছোঁ নিউজ ডেস্ক ৰিপৰ্ট ডেমক্ৰেটিক আছাম পলিং ষ্টেচন ৰাখিম তাৰ ভিতৰত এটা পলিং ষ্টেচন হ'ব ঢেকীয়াজুলিত আৰু 2টা পলিং ষ্টেচন হ'ব তেজপুৰত এইটো হৈ গ'ল